নমস্কাৰ ষ্টাডি আসামৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'ত আন কেইটামান ইম্পৰ্টেন্ট ৰিজনিঙৰ কোৱেশ্চন ডিসকাস কৰিম এয়া আপোনালোকৰ যিকোনো এক্সাম ধৰি লওক আসাম টেট হওক সি টেট এক্সাম হওক এডিআৰই ডিএমই ডিএছএছ এপিএসসি সিসেট পেপাৰ তাৰ লগতে চেন্ট্ৰেল লেভেল এক্সাম লাইক এছএছসি সিজিএল এছএছসি জিডি সিএছএছএল এক্সএমটিএছ নে সকলো ধৰণৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰিব ইয়াত যেহেতু কোৱেশ্চন বিলাক মই ইংৰাজীত লিখা আছে যেহেতু মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ পৰা লৈছো তো ইংৰাজীত লিখা আছে মই অসমীয়াটো আপোনালোকক কৈ যাওঁ তো আপোনালোকে আৰামছে বুজি পাব বস ভালকৈ শুনিলে হ'ল এটা ইয়াৰেটো প্ৰথম কোৱেশ্চন কি লিখা আছে WISK related to DRHP in based on English alphabetical order in the same way length is related to OBMG in which of the following BANG related to মানে কি কৈছে WISK এটো কিহৰ লগত ৰিলেটেড DRHP লগত ৰিলেট হৈ আছে কিবা এটা ইংলিছ এলফাবেটিকেল অৰ্ডাৰ হিচাপত সেইখিনি আমি চাম এতিয়া বাকি কি কৈছে এলিয়েন্ট নামৰ শব্দটো কিহৰ লগত ৰিলেটেড হৈ আছে বুলি কল OVMG লগত এতিয়া কৈছে আমাক সুধিছে কি BANG কিহৰ লগত ৰিলেটেড হ'ব এটো আমাক সুধিছে এতিয়া আমি ইংলিছ এলফাবেটিকেল অৰ্ডাৰ এটা এবাৰ চাই লওঁ চাও ইংলিছ এলফাবেটত আপোনাৰ 26টা লেটাৰ আছে তাৰে প্ৰথম লেটাৰটো A লাষ্টৰ লেটাৰটো Z হয় তো A লেটাৰক আমি ৰেংক কিমান দিও বুলি কলে অৰ্ডাৰ ranking কিমান দিও 1 B আপোনাৰ 2 C 3 D 4 E 5 F 6 তেনেকৈ আমি ranking গিৰা দিয়া হয় ইয়াৰ মনত ৰখা উপায়টো কি হয় বুলি কলে ইজতি বুলি আমি কওঁ ইজতি কিহৰ কাৰণে কওঁ ই লেটাৰটো আপোনাৰ কিহৰ আছে ranking নম্বৰ 5 হয় J লেটাৰটো আপোনাৰ কিহৰ আহে 10 নম্বৰত আহে O লেটাৰটো আপোনাৰ 15 নম্বৰত আহে T টো আপোনাৰ 20 নম্বৰত আৰু Y টো আপোনাৰ 25 নম্বৰত আহে তো তা আগৰ শব্দ মাজৰ মানে যিকিটা আছে 5 আৰু 10 মাজত যিকিটা আছে ই আৰু J মাজত যি আছে সেইকিটা মনত ৰাখি মাল্টিকলে ওলাই যাব ফটোকে তো হেতু কাৰণে এই ট্ৰিকটোলে আপোনালোকে এইকিটা মনত ৰাখিব পাৰে ঠিক আছে এইকিটা মনত ৰাখিব পাৰে নেক্সট থাকিলে আপোনাৰ ৰিভাৰ্স অৰ্ডাৰ মানে কি হয় যেনেকৈ আপোনাৰ উল্টা ফালৰ পৰা ৰেংকিং দিয়ে এবাৰ যেনিবা A টো আমি কিমান বুলি 26 নম্বৰ ৰেংকিং বুলি কয় এটো আমি 26 নম্বৰ বুলি ভাবিলো তো Z টো কিমান নম্বৰ হ'ব তেতিয়া 1 নম্বৰ হ'ব Z টো 1 নম্বৰ তাৰপিছত Y টো 2 নম্বৰ X to 3 নম্বৰ তো হেইটা ৰিভাৰ্স ৰেংকিং বুলি কয় হেইটা মই লিখি দিছো চাই লওক তো Z টো যদি আমি উল্টাকৈ চাওঁ Z টো আপোনাৰ 1 ত আহিব পাৰে তো Z টো আপোনাৰ 1 ত ধৰি ললে ৰেংকিং কিমান হৈ যাব ইয়াৰ 1 Y টো আপোনাৰ 2 X to 3 তো ইয়াৰ মানে উল্টা ৰেংকিং কৰি দিলে Z ৰ অপোজিট টো কিমান হ'ব বুলি কলে A হ'ব উল্টা ৰেংকিং কৰি দিলে Z ৰ অপোজিট টো কি হয় A আহিছে মানে 1 আহিছে তো Z ৰ উল্টা কিমান হ'ব A B ৰ কিমান হ'ব Y C ৰ কিমান হ'ব X তো তেনেকৈ আপোনাক এটা ৰিভাৰ্স ৰেংকিং বুলি কয় ইয়াৰ মনত ৰখা উপায়টো কি হয় বুলি কলে যিকোনো দুটা ৰেংকিং সাপোজ S আৰু কি বুলি কয় 8 টো আপোনাৰ অপোজিট S ৰ ৰেংকিং টো এনেই যদি আমি নৰমাল আমি ৰেংকিং চালো S ৰ ৰেংকিং S টি S ৰ ৰেংকিং 19 আৰু H ৰ ৰেংকিং কিমান 8 এইটো এড কৰিলে কিমান 27 হয় আকৌ এটা চাই লওক যেনিবা আপোনাৰ M আৰু N টো চালো M ৰ ৰেংকিং কিমান হয় বুলি কলে 13 N ৰ ৰেংকিং 14 এইটো এড কৰিলো 27 মানে গম পালেনে যিকোনো যদি অপোজিট পেয়াৰ দুটা আপুনি মানে কি বুলি কলো আমি অপোজিট ৰেংকিং দুটা যদি এড কৰো যেনেকৈ R ৰ অপোজিট I থাকে এইগিটা যদি এড কৰো আমাৰ টোটাল সামেশনটো কিমান হৈছে 27 আহি যাব এইগিটা আমি কি বুলি কলো অপোজিট হ'ব ঠিক আছে এটা এই কোৱেশ্চনটো আমাৰ সলভ কৰোঁতে এইখিনি দৰকাৰ পৰিব হেতু কাৰণে মই লিখি দিছো আগতে চাওক আপোনাৰ W টো কিমান ৰেংকিং আছে বুলি কলে W টো STUVW তো U টো U টো W টো কিমান থাকিব 23 I টো কিমান থাকিব 9 S টো কিমান ST বুলি কোৱাৰ লগে লগে এইটো কিমান হ'ব 19 K টো আপোনাৰ 11 D টো কিমান থাকিব ABCD 4 হ'ব R টো কিমান থাকিব 18 H টো 8 আৰু P টো কিমান থাকিব MNOP P কিমান হ'ব 16 L টো কিমান ICKL 12 5 14 20 দেখিছে না U MNO O টো কিমান থাকিব বুলি কলে 15 V টো আপোনাৰ 22 হ'ব তাৰপিছত M টো কিমান থাকিব বুলি কলে M টো 13 আৰু G টো আপোনাৰ 7 এতিয়া এইকিটা আপুনি কেনেকৈ মিলাব এইটো চাওকচোন বস্তুটো মই অকমান অবজাৰ্ভ কৰোঁতে দেখি পালো 23 আৰু 4 এইটোতে এড কৰিলে কিমান হয় 23 আৰু 4 এইটোতে যদি আমি সামেশন কৰো এডিশন কিমান হয় 27 আকৌ 9 আৰু 18 এইটোতে এড কৰিলে কিমান হয় 27 এইটোতে এড কৰো 19 আৰু 8 এইটোতে এড কৰিলে কিমান হ'ব 27 হয় 16 আৰু 17 16 আৰু 11 এটা এড কৰিলে 27 মানে কি গম পালে এটা কি আছে ৰিভাৰ্স অৰ্ডাৰৰ কোৱেশ্চন হয় না W ৰিভাৰ্সটো মানে D হয় তো এটা ৰিভাৰ্স অৰ্ডাৰৰ কোৱেশ্চন হয় আকৌ এইটো চাই লওক L ৰ লগত 50 মানে 12 ৰ লগত 15 যোগ কৰিলে কিমান হয় 27 5 ৰ লগত 22 যোগ কৰিলে 27 4 ৰ লগত 13 যোগ কৰিলে 27
আপোনাৰ 20 লগত 7 যোগ কৰিলে 27 মানে এটা ৰিভাৰ্স অৰ্ডাৰৰ কুৱেশ্যন হয় তো বি এন এন জিটো এটা পাৰি যাব বি টো কিমান হয় 2 নম্বৰ 2 লগত কিমান যোগ কৰিলে 27 পাম বুলি ক'লে কিমান যোগ কৰিলে 25 তো 25ত কোনটো আহিব 25ত কোনটো হয় ইজতি y লেটাৰটো ফাৰ্ষ্ট আহিব তো মানে এই দুটাটো ফুল চাওক নেক্সট এটো আপোনাৰ কিমান হয় 1 তো তাৰ লগত কিমান যোগ কৰিলে 27 যাব 26 নম্বৰ 26 কিমান হয় z তো yz পাই গ'লো yz এই দুটা আৰু এইটো দুটা মেটচ হৈ আছে নেক্সট এটা চাই ন n n টো কিমান হয় 14 14 লগত কিমান যোগ কৰিলে 7 27 বা 13 13 কিমান হয় বুলি ক'লে m তো yzm কোনটো আছে অপচন নম্বৰ 4 তো এইটো কাৰেক্ট এইটো অপচনটো ভুল হৈ গ'ল বাৰু z টো আমি চাই কিনে যিটো আমাৰ 7 ৰেংকিং হয় 7 লগত কিমান যোগ কৰিলে এইটো পাম 20 তো 20 ৰেংকিংটো কিমান হয় t তো কি হয় yzmt তো এনেকৈ ৰিভাৰ্স অৰ্ডাৰটো আমি কৰিব পাৰোঁ ধৰিব পাৰিব নেক্সট এইটো কুৱেশ্যন কি আছে a plus b means a is mother of b মই লিখিও যাম একেবাৰে ঠিক আছে a plus b প্লাছে কি বুজাইছে a is mother of b a is mother of b তো চাওক মই যদি মেল হয় মানে যদি পুৰুষ হয় মই এনেকা চিম্বলে বুজাম আৰু যদি মহিলা হয় মই এনেকুৱা চিম্বলে বুজাম হ'ব যদি দুইজনৰ মাজত বিয়া হ'ব বুজাম মাজতে মানে সমান চিন এটা আমি এনেকৈ দি দিম ধৰিব পাৰিব নেক্সট চাওক a minus b is a is brother of b a minus b means a is brother of b এইটো চাওক এইটো mother of b বুলি কৈছে এইটো ফাৰ্ষ্ট জেনেৰেশ্যন এইটো ছেকেণ্ড জেনেৰেশ্যন গেপ থাকিলে এনেকৈ লিখিম হ'ব জেনেৰেশ্যন গেপ থাকিলে ওপৰে তলে লিখিম আৰু যদি ছেম জেনেৰেশ্যন হয় আমি হৰাইজেণ্টেলত লিখিম A is brother of B কি বুলি ক'লে মাইনাছ A is brother of B তো এইটো মেল হয় A মেল হয় এইটো কাৰণে এনেকৈ লিখিলো নেক্সট পুৰণ মিন্স A is wife of B A is wife of B বুজি পালে কেনেকৈ লিখিলো তো wife হ'লে এওঁ কি হ'ব হাজবেণ্ড of B নেক্সট হৰণ মিন্স A is father of B হৰণ মিন্স A is father of B তো কেনেকৈ লিখিলে গম পালে চবতে এ ইজ বুলি দিয়া আছে মানে প্ৰথমটো ছেকেণ্ডৰ লগত কেনেকৈ ৰিলেশ্যন আছে সেইটো দিয়া আছে এটা বেছড অন দি এবাভ হাউ ফ'ৰ ৰিলেটেড টু টু ফ'ৰ কেনেকৈ দুই লগত ৰিলেটেড হ'ব সেইটো সুধিছে হ'ব এতিয়া চাওক 4+3 মিনিছ 4+3 মানে কি হ'ব প্লাছ থাকিলে এ ইজ মাদাৰ অফ বি থাকে তো 4 ইজ মাদাৰ অফ 3 এইটো হৈ গ'ল নেক্সট 3 জেণ্ডাৰটো এতিয়া লেখা নাজানো তাৰপিছত 3+2 মিন্স এইটো চাওক এইটো প্ৰথমবাৰ এ আৰু বি ধৰিলে নহয় ছেকেণ্ডৰ এইটো এ আৰু বি হ'ব থাৰ্ডত এইটো এ আৰু এইটো বি হ'ব এইটো ফ'ৰ্থত এইটো এ এইটো বি হ'ব তেনেকৈ ধৰিব লাগিব ঠিক আছে ফ'ৰ্থত কি আছে 3 and 4 3 and 2 3 divide 2 means কি হ'ব ডিভাইড মিন্স কি আছে 3 is father of b তো 3 is father of b b means ইয়াত কিমান আছে 2 হৈ গ'ল ফাদাৰ অফ 2 তিনিটা জেনেৰেশ্যন হৈ গ'ল তাত তিনিটা জেনেৰেশ্যন হৈ গ'ল আকৌ হৰণ মিন্স কি আছিলে A is father of B আছিলে ইয়াত কি আছে 2 is father of 1 এনেকুৱা হ'ব তো চাৰিটা জেনেৰেশ্যন আহি গ'ল নেক্সট মাইনাছ মিন্স কি আছে A is wife of husband of B আছিলে তো মাইনাছ মিন্স A is husband of B B মিন্স ইয়াত কি আছে 5 তো 5 টো কি আছে ৱাইফ হৈ যাব এনেকুৱা লগাই দিলো হৈ গ'ল সুধিছে কি হাউ 4 ৰিলেটেড টু 2 4 কেনেকৈ 2 লগত ৰিলেটেড হ'ব 4 আৰু 2 কেইটা জেনেৰেশ্যন গেপ আছে এইটো প্ৰথমতে পাই গ'ল হাউ ৰিলেটেড টু 4 তো কেইটা জেনেৰেশ্যন গেপ আছে এটা জেনেৰেশ্যন মানে এওঁৰ পিতেক হৈছে 3 পিতেক হৈছে এইটো তো কি হ'ব 4 কি হ'ব আইতাক মানে কি আছে ফাদাৰৰ মাদাৰ হ'ব ফাদাৰ্ছ মাদাৰ তো কি হ'ব ফাদাৰ্ছ মাদাৰ মানে দুই যিজন ফাদাৰ আছে তেওঁৰ মাদাৰ কি হয় 4 হয় এইটোৱে হ'ব ঠিক আছে Next education. Identify the figure in the given options which put in the place of question mark will logically complete the series. A question mark. এইটো question mark জায়গাত কোনটো ইয়াৰ ভিতৰত অপচন বঢ়াম কি এই গোটেই সিকুৱেন্সটো লজিক্যালি ফলো হৈ থাকে সেইটো সুধিছে এতিয়া এইটো কৰিবলৈ মই আমাৰ কালাৰটো চেঞ্জ কৰিছো পেনৰ এইটো এটা চাওক কেনেকৈ আমি অবজাৰ্ভ কৰিম কিবা এটা বস্তু অবজাৰ্ভ কৰোঁ অকমান কেনেকৈ অবজাৰ্ভ কৰোঁ কি অবজাৰ্ভ কৰোঁ চাওক ইয়াত সিম্বল এইটো আছে ইয়াত এটা সিম্বল এইটো চাওক ইয়াত এটা সিম্বল আছে ইয়াত এটা সিম্বল নাই আকৌ ইয়াত এইটো সিম্বল আছে ইয়াত নাই তো এটা গায়ব হৈ গৈছে নতুন সিম্বল এটা আহি আছে ইয়াত ট্ৰায়াঙ্গল আছিলে ট্ৰায়াঙ্গল আহি গ'ল ইয়াত আকৌ ট্ৰায়াঙ্গল নাই মানে নতুন সিম্বল এটা আহি আছে এটা চাওক এটা বস্তু মই ইয়াত দেখি আছো ইয়াত যিটো সিম্বল আছে ইয়াত সেইটো সিম্বল আহি গৈছে খালি উল্টা হ'লে অলপ দীঘল কৰি হ'ব নেক্সট ইয়াত যিটো সিম্বল আছে ইয়াত সেইটো সিম্বল আহি গৈছে খালি অলপ ডাঙৰ কৰি এইটো সৰু আছে এইটো অলপ সৰু আছে এইটো অলপ ডাঙৰ আছে নেক্সট ইয়াত যিটো সিম্বল আছে ইয়াত সেইটো সিম্বলে আহি গৈছে খালি কি আছে অলপ ডাঙৰ কৰি আহিছে আৰু এটা কথা ডাঙৰ কৰিবলৈ আৰু উল্টা হৈ গৈছে পুৰা 90 ডিগ্ৰী উঠি গৈছে দেখিছেনে এইটো একদম পুৰা ঘূৰি গৈছে এইটো ডাইৰেক্টলি 90 ডিগ্ৰী ঘূৰি গৈছে হ'ব এইটো তেনেকৈ 90 ডিগ্ৰী কি হৈছে ঘূৰি গৈছে নেক্সট এইটো সিম্বল আছে এইটো কি হৈছে এইফালে আহি যাব ইয়াত আহি যাব এইটো সিম্বল খালি কেনেকৈ আহিব 90 ডিগ্ৰী ঘূৰি আহিব তো 90 ডিগ্ৰী ঘূৰাই দিলে ইয়াক কেনেকৈ হ'ব চাওক এইটো ঘূৰাই দিছোঁ কেনেকৈ এইটো চাওক মই ঘূৰাটো অকণমান আপোনালোকৰ লজিকটো দেখাই দিছোঁ
এইটো ঘূৰাই দিলে কেনেকুৱা হৈছে এইটো চাওক এই টিপ টু টিপ কানেক্ট হৈ গৈছে এই টিপটো এইটো টিপৰ লগত কানেক্ট হৈ গৈছে হৈ গ'ল নেক্সট এইটো ঘূৰালে চাওক ইয়াৰ ঘূৰাই দিয়াৰ লগে লগে কেনেকুৱা হৈ যাব ইয়াৰ এই টিপটো ক'ত আহি গৈছে তললৈ আহি গৈছে এই টিপ টু টিপ এইটো আহি গৈছে বুজিছেনে আকৌ এইটো যদি ঘূৰাই দিওঁ কেনেকৈ হ'ব চাওক এই ওপৰ এই চাইডটো এইটো চাইড ক'ত আহিব তললৈ আহি যাব এনেকুৱা হৈ গৈছে কি বুলি কয় এই টিপটো তললৈ আহি যোৱাৰ লগে লগে কি হৈ যাব এই এছটো এনেকুৱা হৈ যাব এইটো এনেকুৱা হৈ যাব টিপটো টিপৰ লগত কানেক্ট হৈ যাব কি কৈ আছো চাওক এছটো এক মিনিট এছটো মই আকৌ দেখাই দিছোঁ চাওক এছটো কেনেকুৱা হ'ব এই ওপৰৰ চাইডটো তলৰ চাইডে এনেকৈ আহি যাব এইটো চাইডে এইফালে গৈছে তাৰপিছত এই টিপটো এই চা কানেক্ট হৈ গৈছে হ'ব এইটো এনেকুৱা বনিছে নেক্সট এইটোত কেনেকুৱা হ'ব চাওক এই ওপৰৰ চাইডটো এই ওপৰৰ চাইডটো এইফালে আহি যাব আৰু এই টিপটো কানেক্ট হৈ যাব এইটো একদম ডাইৰেক্টলি আহিলে কেনেকৈ যাব এইটো চাইডে এনেকুৱা ঠিক আছে এটা জে বনি যাব তো জে ইয়াত যিটো আছে জে প্ৰথম অপশ্যনটো আহিব জে ক'ত আছে এইটো অপশ্যনটো আছে বাকী ক'তোৱে নাই ইয়াত ওৱান আছে হ'ব তো জে আহি যাব ইয়াতে তো এইটো অপশ্যনটো কিয় নাই অপশ্যন নম্বৰ 3 তো বাকী ইমান চাবলৈ দৰকাৰ নাই নেক্সট নতুন এটা নাম্বাৰ আহি যাব লাগে চাওক ইয়াত প্ৰথমতে ট্ৰাইংগল আছে ট্ৰাইংগল নাই ট্ৰাইংগল আছে ইয়াত ট্ৰাইংগল আহিছে ইয়াত ট্ৰাইংগল নাইকিয়া হৈ গ'ল মানে এটা চিম্বল এবাৰ আহিলে তাৰপিছত নাইকিয়া হৈ গ'ল ইয়াত এছটো নাথাকিব ইয়াত এইটো আৰু এইটো আহি গ'ল নেক্সট বাৰ কি হ'ব এই এছটো ইয়াত নাথাকিব তো এছটো ইয়াত নাথাকিব নতুন এটা চিম্বল আহিব ইয়াত কি হৈ গৈছে এম আহি গৈছে হৈ গ'ল ইমানটোৱে আৰু চাবলৈ ইমান দৰকাৰ নাই আৰু চাইজটো অকণ ডাঙৰ হৈ আহিব এইটো চাইজটো ডাঙৰ হৈ আছে না ডাঙৰ হৈ আছে এইটো যিহেতু সৰু আছে এইটো ডাঙৰ হৈ আহিব নেক্সট এইটো কুৱেশ্যন এতিয়া এইটো কুৱেশ্যন কি আছে two set of number are given below each set of number certain mathematical operations in the first number result is second number similarly certain mathematical operation in the second number result third number which is the following set of number as the given straight মানে কি দিছে প্ৰথম নাম্বাৰটো লগত কিবা mathematical operations কৰিলে সেকেন্ডটো পাইছে সেকেন্ডৰ লগত কিবা কৰিলে থাৰ্ডটো পাইছে থাৰ্ডটো লগত কিবা কৰি ফৰ্থটো পাইছে ঠিক একেদৰে প্ৰথমটো লগত কিবা অপাৰেশ্যন কৰিলে সেকেন্ডটো পাইছে সেকেন্ডৰ লগত কিবা অপাৰেশ্যন কৰিলে থাৰ্ডটো পাইছে থাৰ্ডটো লগত কিবা কৰিলে ফৰ্থটো পাইছে এটা খুদিছে কি তেন্তে ইয়াৰ ভিতৰত কোনটো অপচনত মানে সেম লজিকে ফলো কৰিছে এটো খুদিছে এটা মই ইয়াত এটা অবজাৰ্ভ কৰিছো গুটেখিনি ওচৰে ওচৰে আছে তো মাইনাস কৰি একবাৰ চাই লওক 36 পৰা 18 গুছি গলে কিমান থাকিব 18 দুগুণো হৈ আছে আকৌ 72 পৰা এটো গুছি গলে 36 দেখিছেনে 72 পৰা এটো 72 পৰা 36 বিয়োগ কৰিলে 36 থাকিব নেক্সট এটো পৰা এটো বিয়োগ কৰিলে কিমান থাকিব লাগে 5 7 3 10 35 হ'ব 18 36 35 এটো একবাৰ চাই লওক 15 23 পৰা এটো গলা 15 60 পৰা এটো গলা 30 মিলি আছে ইয়াৰ মানে যেটো মাইনাস হৈছে আগৰ নম্বৰটো পাই আছো নেক্সট এটো চালে কিমান হ'ব 5 আৰু 6 দিনিয়া 35 ঠিক আছে গোটে সিরিজটো মিলিয়ে গলা কবে ওলাই গল তো সব এটা ইয়াৰ ভিতৰত কোনটো অপচন হ'ব প্ৰথমটো চেক কৰো সব 44 পৰা 22 গলা থাকিব 22 প্ৰথমটো মিলি আছে এটো লগত এটো মিলি আছে ঠিক আছে এটোৰ পৰা এটো বিয়োগ কৰিলে কোন 44 মিলি আছে এটো লগত এটো মিলি আছে এটা 35 ওলাই গল হৈ গল তো সব 23 পৰা 8 গলে 8 পাছত 13 8 দিনিয়া 11 35 তো এই প্ৰথম অপচনটো ওলাই গল তো এইটো অপচনে কাৰেক্ট অপচন ঠিক আছে তো বাকি এটা চেক কৰিব নালাগে আৰু চেক কৰিব মন গলে কৰি লবা একবাৰ next education select the number from the given options to complete the series কি আছে ইয়াৰ কোনটো নাম্বাৰ ইয়া সিলেক্ট কৰিম কি সিৰিজটো যাতে কমপ্লিট হৈ যায় এটো চাক ডিফাৰেন্সটো কি আছে বহুত নাম্বাৰ কিটা বৰ বিছাৰে ডিফাৰেন্স নাই তো মাইনাসৰ সিৰিজ হ'ব পাৰে একবাৰ মাইনাস কৰি চাওক 30 পৰা 25 গলা থাকিব 5 40 পৰা এটো গলা থাকিব 10 ইয়াৰ পৰা গলা কিমান হ'ব 15 ইয়াৰ পৰা এটো গলা 0.2 20 তো 5 10 15 20 নেক্সট এটোৰ পৰা এটো বিকলে কোন থাকিব 25 থাকিব লাগে তো 75 মানে এনেকুৱা এটা নাম্বাৰৰ পৰা 25 বিয়োগ কৰিলে 75 পাব লাগে তো কিমান হ'ব 100 তো 100 পৰা 25 বিয়োগ কৰিলে 75 পাম তো অপচন নম্বৰ ডি ঠিক আছে 100 একদম ইজি কোৱেশ্চন নেক্সট এডুকেশ্যন 6 word eat cat eat cry play sleep run what are written in the different phases of a die 3 positions are dies in the show in the figure find the word opposite to the it মানে কি কৈছে এটা লুডুগুটিৰ যাৰ 6খন পৃষ্ঠ থাকে তাৰে পৃষ্ঠখিনি দেখুৱা আছে আমাক কৈছে কি তেন্তে কি আছে আমাৰ কোনটো ইটৰ অপজিটত কিন্তু ফেজ থাকিব কৈছে ইট বুলি যেটো শব্দ লৈছে তাৰ অপজিটত কোনটো ফেজ থাকিব এটো কৈছে এইবিলাক কোৱেশ্চন আপোনাক কেনেকুৱা হয় ডাই কোৱেশ্চনটা মই যোৱা কালি ভিডিওটো কৰাইছো এটোটো চাই লওক এটা ডাই বিলাকত আপোনাক কি থাকে এনেকুৱা যেনিবা দুটা ডাই আছে এই কোনটা যেনিবা 1 লিখা আছে এই কোনটা 2 লিখা আছে 3 লিখা আছে আৰু এটা ডাই আমি বনাই দিলো যেনিবা এটো সেম ডাই বেলেগ পুথি কোনো দেখা তিনটা পুথি আছে আৰু তিনটা পুথি দেখালো ইয়াৰ লিখা আছে 1 এফালে 4 এফালে 6
এটা আপোনাক কদিলোগে 1 ৰ অপজিটত কি থাকিব কেনেকৈ উলিয়াব চাওক এই 1 যেটো খুলিছে হেতু ইয়াত লিখিলা মানে দুইটাতে যেটো কমন আছে এটো তাত মই 1 টো কমন দিছো 1 টো অপজিটত কি আছে হেতু খুদিলো কোৱেশ্চনটো মই হেতুৱে কৰিছো তো যেটোটা কমন আছে 3 কমন থাকিলে 3 পৰা স্টাৰ্ট কৰিব হ'ব যেনিবা মই 3 পৰা স্টাৰ্ট কৰিব 3 দি দিলো হ'ব 3 দিলো মানে খুদিছো কি আপোনাৰ 1 ৰ অপজিটত কি আছে খুদিছো কিন্তু মই ইয়াত 3 অপচনটো দি দিছো এক মিনিট এটো চেঞ্জ কৰি দিছো হ'ব অকমান ধৰিব পাৰিব নেক্সট এটা 3 অপজিট কি আছে কলি আপুনি কি হপা স্টাৰ্ট কৰি চাওক 3 আছে ইয়াত তো 3 ইয়াতো আছে 3 পৰা স্টাৰ্ট 3 পিছত কিমান আহিব 3 পিছত 2 2 পিছত কিমান আছে 1 তো এটো লিখল আকৌ ইয়াত 3 পৰা স্টাৰ্ট 3 পিছত কিমান আছে 4 4 ৰ পিছত কিমান আছে 6 তো আপুনি কি গম পাব 2 ৰ অপজিটত কিমান থাকিব 4 1 ৰ অপজিটত কিমান থাকিব 6 হ'ব তো 3 ৰ অপজিটত কিমান থাকিব বলে 1 to 4 6 to গুছি গল থাকিলে কিমান 5 তো 3 অপজিট কিমান থাকিব 5 থাকিব তো হেই তেনেকে কৰা হ'ব ঠিক আছে তেনেকে কৰা হ'ব অপজিট বিলাক এতিয়া এটো কোৱেশ্চনত চাওক এই কোৱেশ্চনটোত কি আছে এই ইটৰ অপজিটত কোনটো ফেস আহিব এটো কৈ দিছা ইটৰ অপজিটত কোনটো ফেস আহিব এটো কৈ দিছা তো ইয়াৰ কাৰণে আপুনি কি কৰক ইয়াৰ পৰা যিকোনো দুটা ডাই সিলেক্ট কৰিলে যত ইট আহি আছে বা ইটৰ পৰা আমি এলিমিনেট কৰিব পাৰো এটা মই ইয়াত চেক কৰি ইট প্লে ক্ৰাই প্লে আছে স্লিপ আছে ৰান আছে আচ্ছা মই এই দুটা যদি ডাইস লুজ কৰো এটো আৰু এটো চুজ কৰিলে ইয়াৰ প্লে দুটা কমন আছে তো প্লে টো আমাক অপজিটত কি আছে আমাক দৰকাৰ না আমাক খুদিছে কি ইটৰ অপজিট আমি ডাইৰেক্টলি উলিয়াই দিব পাৰিম তো চাওক প্লেৰ পৰা যদি আমি লিখো প্লেৰ পিছত কি আছে ক্ৰাই পিছত কিমান আছে ইট তো হৈ গল সেম ইয়াতো লিখক আপুনি ইটৰ পিছত স্লিপ আছে আৰু প্লেৰ পিছত স্লিপ আছে প্লেৰ পিছত আপোনাৰ স্লিপ আছে তো স্লিপৰ পিছত আপোনাৰ কিমান আছে ৰান আছে তো ইটৰ অপজিট কিমান হ'ব ৰান তো হৈ গল অপচন নম্বৰ 4 ইজ দি কাৰেক্ট আনসাৰ হ'ব নেক্সট এটো কোৱেশ্চন কি আছে টু ডিফাৰেন্ট পজিশন অফ দি সেম ডাই উইথ ফেস TOBLY we are shown below select the letter opposite to one having L তো L ৰ অপজিটত কোনটো ফেস আছে কৰিছে এটো সেম কোৱেশ্চন আগৰ নিচিনা তো ইয়াত এটো আৰু এটো ডেট কমন কি আছে y মই ইয়াত কমন দিছো y ইয়াতো দেখিছো তো y পৰা লিখিব স্টাৰ্ট কৰো y পিছত কি লিখক t লিখক এনেকা ঘূৰাইছো y পিছত t পিছত o ইয়াত লিখক y পিছত b পিছত l তো এখানে লিখি দিলো হৈ গল এটা খুদিছে কি L ৰ অপজিটত কি আছে তো L ৰ অপজিটত কি আছে o আছে তো L ৰ অপজিটত অপচন নম্বৰ 4 ঠিক আছে নেক্সট এটো কোৱেশ্চন কি আছে the position of how many letter remain unchanged if all the letter in the word এটো ওয়ার্ডটো আর arranged in English alphabetical order তো English alphabetical order মানে এ লেটারটো প্ৰথমত আহে তো প্ৰথমত লিখিম বি টো সেকেন্ডত আহে সেকেন্ডত তেনেকুৱা ইয়াত যেটো আছে ENTOMB এটা English alphabetical order আমি খজাই ন প্ৰথমত আছে কোৱেশ্চনটো কৰি দিম ঠিক আছে মই বুজাই দিম কোৱেশ্চনটো বাৰু আপুনি প্ৰথমত খজাই লওক English alphabetical order English alphabet চালে প্ৰথমত সবচে প্ৰথম বি আহিব তাৰ পিছত কিমান আহিব ই আহিব ABCDE আছে এটা পিছত কিমান আহিব MN to পিছত আহিব MN হয় MN তো MNO তাৰপিছত কিমান আহিব T এইকেইটা আহিব তো কোনটো ইয়াৰ পৰা কোনটো মানে লেটাৰৰ পজিশনটো চেঞ্জ হোৱা নাই ইয়াত চাবলৈকে B চেঞ্জ হৈছে N চেঞ্জ হৈছে গোটেইকেইটা আছে পজিশনে চেঞ্জ হৈছে তো অপচনটো কিমান হ'ব নান তো ইয়াত এনেকুৱা একো এটা ওয়ার্ড নাই যেটো অৰ্ডাৰ কেছে পজিশনটো চেঞ্জ হোৱা নাই তো এটাও নাই তো ইয়াৰ অপচনটো কিমান হ'ব নান next edu question or etu is the last question ki ase which the following number is related to the same way as are the number in this set ki ase agor nisinai mane yar eta number yar duta set dias eta set এই দুটা নাম্বার জেনেকে ফলো কৰিছে ইয়াত জেনেকে ফলো কৰিছে ইয়াৰ কোনটো অপচন সেম ওয়েত ফলো কৰিছে বুলি সুধিছে এতিয়া এই দুটা মই অবজাৰ্ভ কৰিলে কিমান দেখিছো সক এটোৰ পৰা এটো নম্বৰ অলপ সৰু এটোৰ পৰা এটো নম্বৰ অলপ সৰু মানে মই মাইনাস কৰি একবাৰ চাই লওঁ এই দুটা অপচন মাইনাস কৰি একবাৰ চাই লওঁ কিবা ওয়েটটো ফলো কৰিছে তো মাইনাস কৰি একবাৰ চাই লওঁ তেতিয়া হ'ব 213 বা এটো বিয়োগ কৰিলা 7 6 13 6 5 11 লিখা আৰু একা ঠিক 56 আকৌ এটো যদি বিয়োগ কৰো কিমান হ'ব 9 6 15 3 5 3 8 তো 56 চাওক এই দুটা মাজৰ ডিফাৰেন্স কিমান আছে 56 তো ইয়াৰ অপচনৰ মাজত যোনটো ডিফাৰেন্স 56 হেতু আমাৰ অপচন হ'ব ইয়াৰ পৰা আমি চেক কৰিলে অকমান অবজাৰ্ভ কৰিলে আমি 56 কোড ল'ব পাৰে এটোৰ পৰা এটো বিয়োগ কৰিলে 0 ওলাব লাষ্টৰ এন্ডিংটো এটো 0 ওলাব এটো নহব এটো যদি আমি মাইনাস 4 ৰ পৰা 8 তাকমা 6 8 14 লাষ্টত 6 ওলাব আৰু ইয়াত 5 থাকিব 56 তো ওলাই গল অপচন নম্বৰ 3
তো বিয়োগ কৰি চাব এইটোত কিমান আহিব এইটা আহিব লাষ্টৰ ওৱান্স ডিজিটটো মানে প্ৰথম ডিজিটটো একক ঘৰৰ সংখ্যাটো 8 আহিব ইয়াৰ একক ঘৰৰ সংখ্যাটো কিমান হ'ব 8 3 11 8 আহিব তো এইটো নহব ইয়াত প্লাস একক ঘৰ কিমান আহিব 6 আহিব লাগে তো ওৱান্স নম্বৰ বাবে চেক কৰিলে এইটো পাই গলো ঠিক আছে এইটো কোৱেশ্চন